ডিফুত প্ৰসাদ উত্তম অট্টালিকাৰ সন্মুখত কংগ্ৰেছ নেতা গৌৰৱ গগৈ ফেচবুক লাইভ তাৰ পিছতেই হ'ল প্ৰতিক্ৰিয়া তুলিৰাম ৰংহাঙৰ পুত্ৰ চেংদন ৰংহাঙৰ ঘৰৰ সন্মুখত গৌৰৱ গগৈ ফেচবুক লাইভ ডিফুৰ সোমবাৰে বিৰোধিতা কৰে বিভিন্ন জনজাতীয় দল সংগঠনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তেওঁৰ শেহতীয়া ডিফু ভ্ৰমণকালত নিৰ্মাণ অৱস্থাত থকা এটা প্ৰসাদ উত্তম ঘৰৰ সন্মুখত ফেচবুক লাইভ কৰি সেই ঘৰটোৰ গৰাকী কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং বুলি ইংগিত প্ৰদান কৰিছিল গৌৰৱ গগৈ এই ফেচবুক লাইভৰ পিছতে কাৰ্বি আংলং ডিমাছা ৰেংমা কুকি ছাত্ৰ সন্থাৰ নেতৃত্বত সংবাদ মেলযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ পুত্ৰ সিংদন ৰংহাঙে সাজি থকা ঘৰটোক CEM ৰংহাঙৰ বুলি উল্লেখ কৰি গৌৰৱ গগৈ নিকৃষ্ট ৰাজনীতি কৰা বুলিও ক্ষোভ ব্যক্ত কৰে কংগ্ৰেছৰ শাসনৰ আমোলত জনজাতীয় ৰাইজক জংঘলত ৰখা বুলি মন্তব্য কৰি এতিয়া জনজাতীয় ৰাইজৰ উন্নতি কংগ্ৰেছ সভাপতিগৰাকীয়ে সহ্য কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে ছাত্ৰ সংগঠনৰ নেতৃত্বই সৎ সাহস থাকিলে গগৈ গুৱাহাটীৰ ছাৰ্ভেত থকা তেওঁৰ বাসগৃহ অথবা সাংসদ প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইনৰ বিশাল অট্টালিকাৰ সন্মুখত ফেচবুক লাইভ কৰিবলৈ সংবাদমেলত আমন্ত্ৰণ হয় জনজাতীয় ৰাইজক অপমান কৰাৰ উদ্দেশ্যেৰে পুনৰ কাৰ্বি আংলঙলৈ আহিলে গৌৰৱ গগৈক জিলাখনত প্ৰৱেশ নিষিদ্ধ কৰিব সংসদৰ বিৰুদ্ধে দলপতিৰ দৰে আসনত থাকি কাৰোবাৰ ব্যক্তিগত ঘৰৰ সন্মুখত থিয় হৈ ফেচবুক লাইভ কৰাটো শোভা নাপায় ইহঁতে নিম্ন ৰুচিৰ কাম বুলি সংবাদমেলত উল্লেখ কৰে সংবাদমেলৰ অন্তত প্লে কাৰ্ড প্ৰদৰ্শন কৰি জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই গৌৰৱ গগৈ কাৰ্যৰ বিৰোধিতা কৰে ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আচ্ছা প্ৰথমতে আমি ভাবিছিলো যে লাইক ইটস এ ডেমক্ৰেসি কান্ট্ৰি যে ইয়াত মানে ৰুলিঙো থাকিব অপজিশনো থাকিব মানে এটা অপজিশন নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ এতিয়া আৰু লগত এতিয়া আসাম প্ৰদেশৰ প্ৰেসিডেন্ট হি আহিছিলে কাৰ্বি আংলং ভ্ৰমণ কৰিছিল মানে আমি বিচাৰিছিলো যে লাইক তেখেতে মানে এটা বুদ্ধিজীৱী বুলি ভাবি লৈছিলো ইন্টেলেকচুৱেল যেহেতু মানে হি এতিয়া দায়িত্ব থকা এটা সাংসদ হিচাপে কিন্তু আমি এনেকৈ এক্সপেক্ট কৰা নাছিলো যে লাইক কাৰ্বি আংলঙত আহি হি মানে অশান্তি সৃষ্টি কৰিবলৈ হি আহিছে আমি এইটো অনুভৱ কৰিছো আৰু দেখা পাইছে তেখেতে আহি মানে খালি ইয়াত কি লোকৰ ঘৰটোহে হি দেখাবলৈ পাইছে নেকি ইয়াত কিমান আছে কাৰ্বি আংলঙত ইছ্যু আজি যদি হি স্বাস্থ্য বিভাগৰ কথা যদি কয় কাৰ্বি আংলং স্বাস্থ্য ক্ষেত্ৰতো মানে আমাৰ এতিয়া অলপ উঠি আহিছে লাগিলে আকৌ মেডিকেল কলেজখন যাব লাগিছিলে বা অন্য আৰু বেলেগ ঠাইত যাই কিনে অলপ তাত মানে চাব লাগিছিলে আৰু যোগদান কি কৰিব পাৰে এইটো আমি বিচাৰিছিলো তাৰপিছত আমাৰ ইষ্ট কাৰ্বি আংলং হওক পশ্চিম কাৰ্বি আংলঙত হওক মানে এডুকেশ্যন ক্ষেত্ৰতো আমি মানে বঞ্চিত হৈ আছে আৰু পিছ পৰি আছে তথাপি এতিয়া অলপ উঠিছে তাৰপিছত আকৌ মানে উঠাবলৈ ই মানে চেষ্টা কৰিব লাগিছিলে কিন্তু তাৰ ইণ্টেনশ্যন সেইটো নাই শিক্ষা ক্ষেত্ৰতো নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো নাই মানে আমি এক্সপেক্ট কৰিছিলো তো লাইক এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰিম আৰু আহি ক'ৰবাত আহি কিনে RTI কিবা কৰিবলৈ অহাৰ নিচিনা লোকৰ ঘৰটো মানে এইটো মানে খালি কাৰ্বি আংলঙত আমি ট্ৰাইবেল হিচাপে আমি অনুভৱ কৰিছো যে লাইক মানে আমি কি ঘৰ বনোৱা কিবা পাপ নেকি বনাব নোৱাৰে নেকি আৰু হি যদি ঘৰৰ কথাই যদি ইমানেই ক'ব বুলি ক'লেতো হি নিজৰ পাৰ্টিৰ মানুহটো চাব লাগিছিলে নিজৰ পাৰ্টিৰ লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তথা প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো চাব লাগিছিলে হি বায়াস হ'ব নালাগেতো যদি এটা সাংসদ হিচাপে অপজিশ্যন লিডাৰ হিচাপে হি কি এইটো ফাল্টু কাম কৰিছে সেইকাৰণে আমি তেখেতে আহাটো আমি মানে নিন্দা জনাইছো আৰু ধিকাৰ জনাইছো ই কাৰ্বি আংলঙত মানে অশান্তি সৃষ্টি কৰিবলৈ আহিছে ভাল উদ্দেশ্য লৈ অহা নাই ইয়াত সেইকাৰণে মানে ৰাইজে ওলাইছে প্ৰতিবাদ কৰিছে সেইটোৱে আৰু তাক আৰু মই নিজেও আজি মানে ভুক্তভোগা এটা ইউথ ইমাৰ্জিং ইউথ আমি ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থা তাৰপিছত আৰু কুকি ছাত্ৰ সন্থা আৰু আদি কৰি ইয়াত জাতি জনগোষ্ঠীৰ এই ইউথ বিলাকে ওলাই আহিছে আৰু জইণ্ট প্ৰেছ মিট কৰিছো আৰু আমি এই তেনেকুৱা নেতা আমাক নালাগে আৰু তেনেকুৱা নেতাক মানে আমি কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰি দিব লাগে এই মানে হি অকল এইটোবাৰ বুলিয়ে নহয় নেক্সট টাইম যদি তেনেকুৱা চিন্তা মনোঠেক যদি লৈ আহে সেই কাৰ্বি আংলঙৰ পৰা আমি মানে এতিয়াতো খালি আমি ইউথ বিলাক ওলাইছো বুলি নহয় গোটেই কাৰ্বি আংলং ৰাইজে ওলাই আহিব তেনেকুৱা আহিব নালাগে এইটো মই তেখেতক হুকুৱাই দিছো আপোনালোকৰ এই প্ৰেছ মাইট যোগেদি